নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আহি পৰিছে বিশ্ববাসীৰ বাবে এটা ভয়ংকৰ খবৰ। বাছত লাগিল জুই, জীৱনতে অগ্নিদগ্ধ হৈ 25 জনৰ মৃত্যু। মহাৰাষ্ট্ৰৰ বুলধানাত নিশা ভয়ংকৰ ঘটনা। বাছত জুই লগাৰ ফলত হঠাতে 25 জনৰ মৃত্যু। নাগপুৰৰ পৰা পুনেলৈ গৈ থকা অৱস্থায় হয় মৃত্যু। সমৃদ্ধি এক্সপ্ৰেছ বাছত ভয়ানক অগ্নিকাণ্ড। বাছখনত আছিল 33 জনকৈ যাত্ৰী। দুৰ্ঘটনাৰ সময়ত শুই আছিল সকলো যাত্ৰী। 25 জনকৈ যাত্ৰী জীৱনতে অগ্নিদগ্ধ হৈ মৃত্যু। এক্সপ্ৰেছ হাইৱেৰ ডিভাইডাৰত খুন্দা মাৰি দুৰ্ঘটনা সংঘটিত হয় বাছখনৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। ফেচবুকত শ্যামন্তিকা শৰ্মাৰ সকিয়নি। পোষ্ট ডিলিট কৰক, নহ'লে আইনী ব্যৱস্থা ল'ম। তিনিটা পৰ্টেলৰ বিৰুদ্ধে শ্যামন্তিকা শৰ্মাৰ খং। ভুৱা বাতৰি সম্পৰ্কে পৰ্টেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ শ্যামন্তিকা শৰ্মাৰ। শ্যামন্তিকাৰ ব্যক্তিগত জীৱনক লৈ প্ৰস্তুত কৰিছিল ভিডিঅ' বিয়পি পৰাৰ পিছতে শ্যামন্তিকাৰ ফেচবুক পোষ্ট। ব্যক্তিগত কিছুমান ফটো লৈ প্ৰচাৰ কৰিছিল শ্যামন্তিকাৰ বাতৰি।